মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ টেক্সট বুক ছানবীম ইংলিছ ৰিডাৰ 1 তাৰ যি কণ্টেণ্টছ আছে তাৰ অন্তৰ্ভুক্ত লেচন 1ৰ দ্য ৰেইনবো শীৰ্ষক কবিতাটি আলোচনা কৰিম। এই কবিতাটো আলোচনা কৰাৰ লগতে ইয়াৰ পাঠত থকা যি প্ৰশ্নসমূহ আছে সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম। আহা তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ৰেইনবো অৰ্থাৎ ৰামধেনু তোমালোকে নিশ্চয় দেখিছা। গতিকে এই কবিতাটোত আমি ৰামধেনু এই কবিতাটোৰ শীৰ্ষক যিটো ৰামধেনু শীৰ্ষক কবিতাটোৱে আলোচনা কৰোঁ। তাৰ আগতে আমি ইয়াতে দিয়া আছে ৱৰ্ক ইন পেয়াৰ্ছ অৰ্থাৎ দুজনকৈ লগ হৈ তোমালোকক কাম কৰিব দিছে, আলোচনা কৰিব দিছে। এণ্ড মেক এ লিষ্ট আৰু এখন লিষ্ট বনাব দিছে। কিহৰ ওপৰত? লিষ্ট অফ 3 গিফ্টছ অফ নেচাৰ অৰ্থাৎ প্ৰকৃতিৰ অৱদানৰ 3টা লিষ্টখনত কি থাকিব? 3টা প্ৰকৃতিৰ অৱদানৰ বিষয়ে লিখিব দিছে। ডেট ইউ নো এবাউট যিবিলাকৰ বিষয়ে তোমালোকে জানা। অৰ্থাৎ প্ৰকৃতিৰ অৱদানৰ বিষয়ে জনা যিকোনো 3টা বিষয় ইয়াতে লিখিব কোৱা হৈছে। প্ৰকৃতিৰ কি কি অৱদান হ'ব পাৰে? কি কি হ'ব পাৰে প্ৰকৃতিৰ অৱদান? হ'ব পাৰে ইয়াতে ট্ৰিজ হ'ব পাৰে অৰ্থাৎ গছ-গছনি। তাৰপিছত হ'ব পাৰে পাহাৰ পৰ্বত হ'ব পাৰে হিলছ। তাৰপিছত কি হ'ব পাৰে? নদী হ'ব পাৰে ৰিভাৰ্ছ। তাৰপিছত সাগৰ হ'ব পাৰে চিজ। তাৰপিছত মালভূমি হ'ব পাৰে মাউণ্টেইন। গতিকে এইবিলাক কি? একোটা প্ৰকৃতিৰ অৱদান। তাৰপিছত ইয়াতে দিয়া আছে নাও ৰিড দ্য পয়েম। এতিয়া আমাক কবিতাটো পঢ়িব দিছে। এণ্ড ফাইণ্ড আউট আৰু বিচাৰি উলিয়াব দিছে ইয়'ৰ ৱৰ্ডছ যিবিলাক শব্দ আমি প্ৰকৃতিৰ অৱদান হিচাপে উলিয়ালোঁ সেইবিলাক ৱৰ্ড মেটছ দ'জ ইন দ্য পয়েম। এই কবিতাটোত তেনেকুৱা কিছুমান প্ৰকৃতিৰ অৱদানৰ বিষয়ে আছে যিবিলাক আমি ওলোৱা প্ৰকৃতিৰ অৱদানৰ শব্দসমূহৰ লগত মিলাব দিছে। মিলিছেনে নাই আমাক চাব দিছে। কোনোবাটো মিলিছে নেকি আমাক চাব দিছে। আহা তেন্তে এইবাৰ আমি কবিতাটো আলোচনা কৰোঁ। এই কবিতাটো আলোচনা কৰিলে আমাৰ যি প্ৰকৃতিৰ অৱদান সেইসমূহ আমি বিচাৰি পাম। লগতে এই কবিতাটোত প্ৰকৃতিৰ অৱদানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। লগতে প্ৰকৃতিৰ অৱদান আৰু মানৱসৃষ্ট অৱদানসমূহৰ মাজত যিটো পাৰ্থক্য সেই পাৰ্থক্যটোও দেখুওৱা হৈছে যে কোনবিধ বেছি আমি ভাল বা কোনবিধ বেছি ধুনীয়া দেখোঁ সেই সম্পৰ্কে কবিতাটো আলোচনা কৰা হৈছে। এই কবিতাটোৰ প্ৰথম পেৰেগ্ৰাফটোত আছে boats sail on the rivers. boats অৰ্থাৎ নাওবিলাক sail অৰ্থাৎ চলাচল কৰে বা চলে। নাওবিলাক ক'ত চলে? on the rivers অৰ্থাৎ নদীত চলে। নাওবিলাক চলে নদীত। তাৰপিছত আছে and আৰু ships অৰ্থাৎ জাহাজবিলাক কি হয়? sail on the seas ক'ত চলে? জাহাজবিলাক চলে সাগৰত। seas অৰ্থাৎ সাগৰত জাহাজ চলে। নদীত চলে নাও আৰু সাগৰত চলে জাহাজ। বাট কিন্তু ক্লাউডছ অৰ্থাৎ মেঘবোৰ ডেট চেইল যিবিলাক কি হয় চলাচল কৰে ক'ত চলাচল কৰে? এক্ৰছ দ্য স্কাই অৰ্থাৎ আকাশত চলাচল কৰে। মেঘবিলাকে আকাশত চলাচল কৰে। আৰ প্ৰিটিয়াৰ ফাৰ দেন দিজ। আৰ প্ৰিটিয়াৰ মানে দেখিবলৈ খুব বেছি ধুনীয়া হয়। ফাৰ দেন দিজ কিহতকৈ? নাও আৰু জাহাজতকৈ। অৰ্থাৎ এই পেৰেগ্ৰাফটোত দিয়া আছে যে নদীত কি হয়? নাও চলাচল কৰে
আৰু সাগৰত জাহাজ চলাচল কৰে দুইটাই কি হয় দেখিবলৈ খুব ধুনীয়া হয় কিন্তু যিবিলাক মেঘবিলাক কি হয় আকাশত চলাচল কৰে আৰু এই মেঘবিলাক দেখিবলৈ নদীত নাও চলাচল কৰাতকৈ বা সাগৰত জাহাজ চলাচল কৰাতকৈ দেখিবলৈ খুব বেছি ধুনীয়া হয় তাৰ পিছৰ পেৰাগ্ৰাফটোত আছে There are bridges on the rivers কি কৈছে ৰিভাৰ্ছ নদীবিলাকত কি থাকে ব্ৰিজেছ অৰ্থাৎ দলংবোৰ থাকে নদীত কি থাকে দলং থাকে as pretty as you please যিবিলাক কি হয় খুব ধুনীয়া হয় যিবিলাকে আমাক কি কৰে পৰিতুষ্ট কৰি তোলে আনন্দময় কৰি তোলে অৰ্থাৎ নদীত দলং দেখিলে বা নদীৰ সৈতে আমি দলংখন যেতিয়া দেখা পাওঁ তেতিয়া এইবিলাকে আমাক খুব আনন্দ দিয়ে but the bow but কিন্তু the bow ইয়াতে যেটো bow এই bowটোৱে কি বুজাইছে ৰামধেনুক বুজাইছে বা ৰেইনবক বুজাইছে that the bow that bridges heaven এই ৰামধেনুৱে কি কৰে দলং কিহৰ দলং বুলি কৈছে ৰামধেনু হেভেনৰ দলং অৰ্থাৎ স্বৰ্গৰ দলং ৰামধেনু হৈছে স্বৰ্গৰ দলং and overtops the trees overtops মানে ওপৰ কিহৰ ওপৰত গছৰ ওপৰেৰে গছৰ আগেৰে ৰামধেনুবিলাক ক'ত দেখা যায় যে গছৰ ওপৰত দেখা যায় বা গছৰ ওপৰেৰে পাৰ হৈ যোৱা দেখা যায় and আৰু builds a road কি কৰে builds অৰ্থাৎ তৈয়াৰ কৰে এটা ৰাস্তা তৈয়াৰ কৰে ক'ৰ পৰা from earth to sky অৰ্থাৎ পৃথিৱীৰ পৰা বা ধৰণিৰ পৰা আকাশলৈকে এটা কি কৰে ৰাস্তা তৈয়াৰ কৰে ৰেইনবোৱে বা ৰামধেনুৱে এটা ৰাস্তা তৈয়াৰ কৰে is prettier far than this যিটো দেখিবলৈ খুব বেছি ধুনীয়া হয় কাতকৈ bridges on the rivers নদীত থকা দলঙতকৈ স্বৰ্গৰ দলং অৰ্থাৎ ৰামধেনুখন দেখিবলৈ বেছি ধুনীয়া হয় ইয়াত যদি আমি চাওঁ দুইটা পেৰাগ্ৰাফতে ইয়াতে প্ৰথম পেৰাগ্ৰাফত আছে are prettier far than this কাৰণ ইয়াতে যিটো তুলনা কৰা হৈছে দুটা বস্তুৰ লগত তুলনা কৰা হৈছে কাক তুলনা কৰা হৈছে মেঘক boats আৰু ships-ৰ লগত তুলনা কৰা হৈছে সেই কাৰণে ইয়াতে যেহেতু এটো বহুবচন হৈ গল সেই কাৰণে ইয়াতে are prettier far than this বুলি দিয়া আছে ঠিক তেনেকৈ তাৰ পিছৰ যেটো পেৰাগ্ৰাফ ইয়াতে কিন্তু ৰামধেনুক বা বোক কিহৰ লগত তুলনা কৰিছে bridges on the rivers-ৰ লগত তুলনা কৰিছে এটা বস্তুৰ লগত তুলনা কৰিছে ইয়াতে কি আছে is prettier far than this বুলি দিয়া আছে এই কবিতাটোত যদি আমি চাওঁ গতিকে ইয়াতে দেখুৱাইছে যিবিলাক মানৱ সৃষ্ট বস্তু হয় সেইবিলাক প্ৰাকৃতিক বস্তুতকৈ বেছি ধুনীয়া নহয় অৰ্থাৎ প্ৰাকৃতিক বস্তুসমূহ বেছি ধুনীয়া বা বেছি ধুনীয়া বুলি ইয়াতে ক'ব বিচাৰিছে ঠিক তেনেকৈ ইয়াতেও যদি চাওঁ সেকেন্ড পেৰাগ্ৰাফটো মানৱ সৃষ্ট দলংখন কিন্তু স্বৰ্গৰ দলঙতকৈ কম ধুনীয়া অৰ্থাৎ স্বৰ্গৰ দলংখন অৰ্থাৎ ৰামধেনু বেছি ধুনীয়া বুলি কোৱা হৈছে কবিতাটো লিখিছে ক্ৰিষ্টিনা জৰ্জিনা ৰয়ষ্টি তেওঁ এই কবিতাটো লিখিছে এতিয়া আমি এই কবিতাটোত থকা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰোঁ আহা এক্টিভিটিজ ইয়াতে দিয়া আছে প্ৰথম যেটো এক্টিভিটিজ আছে বা প্ৰশ্ন আছে ইয়াতে দিয়া আছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেস বাই ৰিডিং দ্য পয়েম দ্য ৰেইনবো অৰ্থাৎ কমপ্লিট কৰিব দিছে সম্পূৰ্ণ কৰিব দিছে দ্য ফলোইং সেন্টেন্সেস অৰ্থাৎ এই যিকিটা তলত বাক্য দিয়া আছে পাঁচটা এই বাক্যকেইটা কি কৰিব দিছে আমাক কমপ্লিট কৰিব দিছে সম্পূৰ্ণ কৰিব দিছে বাই ৰিডিং কি কৰি পিনে ৰিডিং কৰি পিনে অৰ্থাৎ পঢ়ি পিনে দ্য পয়েম ৰেইনবো শীৰ্ষক যেটো কবিতা এই কবিতাটো পঢ়ি পিনে আমাক তলত দিয়া সেন্টেন্স কেইটা আমাক সম্পূৰ্ণ কৰিব দিছে প্ৰথম সেন্টেন্সটো যদি আমি চাওঁ ইয়াতে দিয়া আছে boat sail কি আছে কবিতাটোত boat sail কি হ'ব ইয়াতে খালি ঠাইটোত on the rivers নেক্সট বাক্যটো যদি চাওঁ কি হ'ব এইটো কবিতাটোত কি বুলি আছে sail on the seas কি চলে সাগৰত কি চলে and ships
অৰ্থাৎ জাহাজবিলাক that sail, the ships that sail on the seas and ships that sail on the seas এইখিনি খালী ঠাইত বহিব। তাৰ পিছৰ বাক্যটোত বাট কি আছে? that sail across the sky কি চলে? আকাশত কি চলে? but clouds অৰ্থাৎ মেঘবিলাক that sail across the sky। তাৰ পিছৰ যিটো বাক্য এইটোত কি আছে? boats and ships are pretty নাও আৰু জাহাজবিলাক খুব ধুনীয়া হয় দেখিবলৈ। নাওখন যেতিয়া নদীত চলি থাকিব বা জাহাজখন যেতিয়া সাগৰত চলি থাকিব তেতিয়া খুব ধুনীয়া হয়। বাট ক্লাউডছ আৰ কি হ'ব? আৰু বেছি ধুনীয়া, মেঘখিনি আৰু বেছি ধুনীয়া কাতকৈ, boats and shipsতকৈ, are prettier far than this গতিকে ইয়াতে হ'ব prettier far than these। prettier far than these। শেষৰ যিটো বাক্য আছে এইটোত আছে দ্য বৌ ইন দ্য পইম ইজ দ্য, যিটো বৌ শব্দ আছে এই কবিতাত থকা বৌ শব্দটোৱে কি বুজাইছে? ইয়াতে ৰামধেনুক বুজাইছে, ৰেইনবক বুজাইছে। খালী ঠাইত হ'ব ৰেইনবো। ৰেইনবো। তাৰ পিছৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো আছে মেটছ দ্য ফলোয়িং, তলত দিয়া যিবিলাক শব্দ আছে এইবিলাকক আমাক মিলাব দিছে, কোনটোৰ লগত কোনটো মিলিব। দুটা খণ্ড আছে ইয়াতে। প্ৰথম খণ্ডটো আছে boats, ships, clouds, rainbow আৰু দ্বিতীয় খণ্ডটো আছে prettier, pretty, prettier, pretty। ইয়াতে কোনটো কাৰ লগত মিলিব এইটো চাব দিছে। boats নাওবিলাক কি হয়? পাইছিলোঁ আমি নাওবিলাক হ'ব pretty ভাল ধুনীয়া। ships হ'ব pretty, shipsবিলাকো ধুনীয়া। clouds কি হ'ব? বেছি ধুনীয়া prettier আৰু rainbow হ'ব বেছি ধুনীয়া prettier। গতিকে এইকেইটা মিলোৱা হৈ গ'ল। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে 3 নম্বৰ প্ৰশ্নটো আছে হোৱাট আৰ দ্য থিংছ ডেট দ্য ৰেইনবো ডাজ, কি ৰামধেনুৱে কি কৰেনো? ইয়াতে কবিতাটো পঢ়ি আমি দিব লাগিব। ইয়াতে দিয়া আছে ফিল ইন দ্য ব্লেংকছ বিলো উইথ ৱৰ্ড ফ্ৰম দ্য পইম। যিবিলাক আমি কবিতাটোত পালোঁ সেই কবিতাটোত পোৱা সেই ৱৰ্ডবিলাকেৰে শব্দবিলাকেৰে আমি ইয়াৰে খালী ঠাইখিনি পূৰ কৰিব লাগিব। কি ৰামধেনুৱেনো কৰে? দ্য ৰেইনবো ইয়াতে দি আছে হেভেন প্ৰথম যিটো চেণ্টেঞ্চ। দ্য ৰেইনবো কি হ'ব? দ্য ৰেইনবো ব্ৰিজ হেভেন হ'ব। দ্য ৰেইনবো ডেট ব্ৰিজ হেভেন। ইয়াতে খালী ঠাইত বহিব ডেট ব্ৰিজ ব্ৰিজেছ হেভেন। তাৰ পিছত যিটো খালী ঠাই ইয়াতে হ'ব দ্য ৰেইনবো অভাৰটপছ হ'ব ইয়াতে ডেট অভাৰটপছ দ্য ট্ৰিজ, ডেট অভাৰটপছ দ্য ট্ৰিজ। তাৰ পিছৰটো হ'ব দ্য ৰেইনবো ডেট বুইলছ এ ৰোড, ইয়াতে হ'ব ডেট বুইলছ
এ ৰোড কি কৰে ৰাস্তা এটা তৈয়াৰ কৰে ফ্ৰম আৰ্থ টু স্কাই তাৰপিছত ইয়াতে চামাৰী দুটা লিখা আছে চামাৰীখিনি থাকক তাৰপিছত আছে ইয়াতে দিয়া আছে এজ ইউ ন' ৰাইমিং ৱৰ্ডছ আৰ ডেট এণ্ড উইথ দ্য চেম চাউণ্ড ছাচ এজ চাউণ্ড ৰাউণ্ড ৰাইমিং ৱৰ্ড অৰ্থাৎ ছন্দ শব্দ বুলি কোৱা হয় ছন্দ শব্দবিলাক কি কৰে একে ধৰণৰ কি কৰে চাউণ্ড কৰে একে ধৰণৰ আমি শুনা পাওঁ সুৰটো একে হয় যেনে চাউণ্ড ৰাউণ্ড একে ধৰণৰ শুনা গৈছে হিয়াৰ ইয়াতে কিছুমান কি আছে ৱৰ্ডছ কিছুমান কি আছে শব্দ আছে ফ্ৰম দ্য পয়েম যিবিলাক আমি পয়েমটোত পাইছোঁ কবিতাটোত পাইছোঁ দ্য ৰেইনবো নামৰ কবিতাটোত আমি কি পাইছোঁ কেইটামান শব্দ ইয়াতে দিয়া আছে যিবিলাক আমি কবিতাটোত পাইছোঁ ৱৰ্ক উইথ ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ লগত কাম কৰিব দিছে বা আলোচনা কৰিব দিছে এণ্ড ৰাইট টু ৱৰ্ডছ ডেট ৰাইম উইথ ইচ অফ দেম যিবিলাকৰ লগত কি কয় ছন্দ শব্দ গঠন হয় বা একে ধৰণৰ তেনেকুৱা শব্দ উলিয়াব দিছে বোটছ প্ৰথমটো আছে বোটছ কবিতাত থকা বোটছ ইয়াৰ লগত কি হ'ব পাৰে ছন্দ শব্দ কোট হ'ব পাৰে COAT এইটো হ'ব পাৰে আৰু কি হ'ব পাৰে ঠিক তেনেকৈ গট হ'ব পাৰে দুটা বোট কোট গোট এনেকুৱা ধৰণৰ কি হ'ব পাৰে একে ধৰণৰ উচ্চাৰণ থকা শব্দ তাৰপিছত চিৰ লগত মিলা কি হ'ব পাৰে চি হ'ব পাৰে বা বি হ'ব পাৰে এই দুটা চিৰ লগত একে ধৰণৰ উচ্চাৰণ থকা শব্দ তাৰপিছত ৰিভাৰৰ লগত একে উচ্চাৰণ থকা শব্দ কি হ'ব পাৰে ফিভাৰ হ'ব পাৰে বা নেভাৰ হ'ব পাৰে তাৰপিছত ক্লাউডছৰ লগত তেনেকুৱা শব্দ কি হ'ব পাৰে ক্লাউডছৰ একে ধৰণৰ উচ্চাৰণ থকা লাউড হ'ব পাৰে তাৰপিছত কি হ'ব পাৰে আৰু প্ৰাউড হ'ব পাৰে তাৰপিছত শ্বিপৰ লগত একে উচ্চাৰণ থকা কি হ'ব পাৰে হিপ হ'ব পাৰে ফ্লিপ হ'ব পাৰে বা জিপ হ'ব পাৰে তাৰপিছত স্কাইৰ লগত একে ধৰণৰ উচ্চাৰণ থকা শব্দ কি হ'ব পাৰে ফ্লাই হ'ব পাৰে বা কি হ'ব পাৰে আৰু এপ্লাই হ'ব পাৰে চাই হ'ব পাৰে আয়ো হ'ব পাৰে এনেকুৱা ধৰণৰ একে ধৰণৰ উচ্চাৰণ থকা কিছুমান শব্দ ইয়াতে আমি গঠন কৰিলোঁ তাৰপিছৰ প্ৰশ্নটো আছে মেক এ লিষ্ট অফ থিংছ ডেট কিছুমান বস্তুৰ কি কৰিব আছে লিষ্ট বনাই পাইছে যিবিলাক কি কৰে বুলি কৈছে প্ৰথমটোত আছে ইয়াতে চেইল অন ৰিভাৰ্ছ এণ্ড চিজ যিবিলাক কি হয় সাগৰ যিবিলাক কি নদী বা সাগৰত কি চলাচল কৰে তেনেকুৱা কিছুমান বস্তুৰ নাম লিখিব দিছে কি কি হ'ব পাৰে ইয়াতে আমি জানোৱে পাইছোঁ কবিতাটোত বোটছ হ'ব পাৰে বা কি হ'ব পাৰে আৰু চিপছ হ'ব পাৰে এইবিলাক হ'ব পাৰে ঠিক তেনেকৈ মুভ অন দ্য ৰোড যিবিলাক ৰাস্তাত চলাচল কৰে তেনেকুৱা কি হ'ব পাৰে কাৰ্ছ হ'ব পাৰে ট্ৰাকছ হ'ব পাৰে তাৰপিছত বাছেছ হ'ব পাৰে বাছবিলাক ট্ৰাকবিলাক